নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আছাম ষ্টেট ৰুৰেল লিভলিহুডছ মিছনৰ পৰা প্ৰায় 200টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাইছোঁ, য'ত আপোনালোকে গোটেই ডিটেইলছখন গম পাই যাব। আজিৰ প্ৰথমটো পষ্ট হৈছে ষ্টেট প্ৰজেক্ট মেনেজাৰ, যাৰ বাবে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে আৰু 63,000কৈ চেলাৰি দিব। নেক্সট যিটো ফাইনেন্সিয়েল ইনক্লুজন আছিলে, নেক্সটটো প্ৰজেক্ট মেনেজাৰে হয়, নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যনৰ, ইয়াৰ বাবে PG বিচাৰিছে। নেক্সট একাউণ্টছ এছিষ্টেণ্ট পদ আছে, য'ত কমাৰ্চত পষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে, 21,560 ৰুপিজ দিব। নেক্সট ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টৰ ভালেকেইটা পদ আছে, য'ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব। নেক্সট ব্লক প্ৰজেক্ট মেনেজাৰৰ পদ আছে, য'ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, 35,000কৈ দিব। নেক্সট ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ আছে পষ্ট, য'ত কমাৰ্চত PG বিচাৰিছে, 28,000কৈ দিব। নেক্সট ডিষ্ট্ৰিক্ট MIS মেনেজাৰ, য'ত MCA বা MSc IT বা BTech কম্পিউটাৰ ছায়েন্স কৰাসকলে আবেদন কৰিব পাৰিব, 25,000কৈ দিব। ব্লক কোঅৰ্ডিনেটৰৰ 11টা পষ্ট আছে, গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব, 21,560 ৰুপিজকৈ পে' কৰিব। এজ লিমিট গোটেইবিলাকৰে ছেইম 23 আৰু 25। আপোনালোকে এডভাৰটাইজমেণ্টখন চালে গম পাই যাব। ব্লক একাউণ্টেণ্টৰ 26টা পদ আছে আৰু ব্লক MIS এক্সিকিউটিভৰ 101টা পষ্ট আছে, যাৰ বাবে গ্ৰেজুৱেট বিচাৰিছে। আৰু ব্লক MIS এক্সিকিউটিভত BCA বা BSc IT কৰাসকলে আবেদন কৰিব পাৰিব, 21,000কৈ চেলাৰি দিব গোটেইকেইটা পদতে। আৰু অনলাইন যোগে আবেদন কৰিব লাগিব। অহা 19 মে'ৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈ যাব। লিংকটো দিয়া আছে এডভাৰটাইজমেণ্টখনতে, আৰু ৱেবছাইটতো পাই যাব। আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ ৱেবছাইটতো লিংকটো পাই যাব। 19 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 16 জুনলৈকে সময় থাকিব। চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয়, তেওঁলোকে আবেদন কৰিব পাৰিব। গোটেইকেইটা পদৰ বাবে অভিজ্ঞতা থকাটো বিচাৰিছে তেওঁলোকে। এজ লিমিট ৰিলেক্সেশ্যন থাকিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। এডভাৰটাইজখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ চাই ল'ব পাৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।